নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি লৈ আহিছোঁ মই এটা টেষ্টি ৰেচিপি মানে চাটনিৰ আৰু এইফালে মই পটলৰ চাটনি বনাম বুলি ভাবিছোঁ আৰু মই পটলকেইটা গোল গোলকৈ কাটি লৈছোঁ আৰু এইখিনি মই এতিয়া এটা বা দুটা হুইচেল মাৰি ল'ম আৰু তেতিয়া ধুনীয়াকৈ কোমল হৈ যাব চাটনিটোৰ কাৰণে আৰু এইফালে ইয়া দেখিছেনে এইখিনি ধুনীয়াকৈ কোমল হৈ গ'ল এতিয়া মই এইখিনি এনেদৰে মিক্সিত মাৰি ল'ম তেতিয়া ধুনীয়া এটা পেষ্ট হৈ যাব আৰু ইয়াৰ লগত মই দি দিছোঁ নৰসিংহ আৰু বঙালী ধনিয়া তেতিয়া তাৰ টেষ্টটো বেছি ধুনীয়া হয় আৰু নহৰু দিছোঁ লগত মই জলকীয়া এটা দি দিছোঁ আৰু জ্বলা হ'লে চাটনিৰ সোৱাদটো বেছি ভাল লাগে নহয় জানো জ্বলা হ'লে সেইটো কাৰণে আৰু ধুনীয়াকৈ মই এইখিনি মিক্সিত মাৰি ল'লোঁ দেখিলেনে এইখিনি কি ধুনীয়া পেষ্ট হৈ গ'ল আৰু ৰ'ব দেই এতিয়াই মোৰ হোৱা নাই কিন্তু আৰু এইফালে মই লৈছোঁ এখন কেৰাহীত অকণমান তেলত এইখিনি মই পিঁয়াজখিনি ভাজি লৈছোঁ অলপমান ভাজা হৈ গৈছে আৰু ইয়াতে মই দি দিছোঁ সৰিয়হ আৰু এইফালে মই এটা পিচি থোৱা পেষ্টখিনি দি দিছোঁ আৰু পুৰা সিমত মই দিছোঁ দেই এই বস্তুখিনি আৰু সোৱাদ অনুসাৰে নিমখ দিছোঁ অকণমান হালধি দিছোঁ আৰু অকণমান মিক্স মছলা দি দিছোঁ যাতে টেষ্টটো ধুনীয়া হয় তাৰ বাবে অকল জিৰাও দিব পাৰে মই অকণমান মছলা দিছোঁ বেছি দিয়া নাই আৰু ইয়াতে এটা বিলাহীও দি দিব পাৰে মোৰ ওচৰত বিলাহী নাছিলে বিলাহী দিলে টেষ্টটো আৰু বেছি ধুনীয়া হ'ব আৰু এতিয়া মই একদম সিমত দি পেলাই এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ অলপমান সময় লাগে দেই ইমান পটককৈ হৈ নাযায় আৰু ভাজি দেখিছেনে এইখিনি কেৰাহীখনৰ পৰা এৰাই আহিছে মানে গোটা নিচিনা হৈ গৈছে আৰু তেনেকুৱা হ'লেই চাটনি ৰেডি হৈ যাব অকণমান টেষ্ট কৰি চাব পাৰে যে হৈছে নে নাই তেতিয়াই গম পাই যাব আৰু যেতিয়া এৰাই আহে তেতিয়াই হৈ যায় আৰু এইফালে মোৰ চাটনিৰ ৰেচিপি ৰেডি হৈ গ'ল দেখিছেনে আৰু এইখিনি ৰুটিৰ লগত খাবৰ কাৰণে বহুত ধুনীয়া হয় আৰু অকল যদি নিমখ তেল ভাত আৰু এইখিনি লগত লৈ লয় আৰুতো ক'বই নালাগে কেনেকুৱা লাগিছে জনাব আজিলৈ বাই বাই